সিদিনালৈকে ফোনত কথা পাতি কাজিয়া লাগি থকা আমি দুইটা এতিয়া এজনী ছোৱালীৰ পিতৃ মাতৃ হ'লোঁ। নিজকে বিশ্বাস কৰিবলৈ টান হৈ যায় সঁচাকৈ যে মই মাতৃ হ'লোনে। যিটো ল'ৰাই আগতে দেউতাকৰ বাইকখন চলাবলৈ লাজ কৰিছিল, এতিয়া নিজে দেউতাক হৈ সকলো লাজ যেন ক'ৰবাত গুচি গ'ল। আগতে পাপাৰ বাইকখন লৈ গ'লে কয় ভিডিঅ' নবনাবা দেই, আৰু এতিয়া কয় ভিডিঅ' নাই বনোৱা যে। আচৰিত, আমাক আচলতে বয়সে নহয় দায়িত্বইহে ডাঙৰ কৰে। বেবী হোৱাৰ পিছত আমাৰ আউটিং মানে হৈছে গ্ৰচাৰী শ্বপিং, আলফুলৰ ডাইপাৰ, ৱাইপছ, তাইৰ খানা, এইবিলাকে আচলতে এতিয়া আমাৰ ডেটিং হৈ পৰিছে। তাৰপিছতে আমি গৈ পালোঁগৈ ডেইলি বজাৰত, আৰু তাতে গৈ পিনে অকণমান কিবাকিবি শাক পাচলি লৈ ল'লোঁ। লগতে মাটিকঁঠাল দেখিছিলোঁ, বহুত দিন মাটিকঁঠাল খোৱাই নাছিলোঁ। আচলতে 2023 চনৰ পৰাই মাটিকঁঠাল খোৱা নাই মই। আলফুল যেতিয়া মানে মোৰ যেতিয়া প্ৰেগনেঞ্চিৰ টাইমত, তেতিয়া আচলতে মাটিকঁঠাল খাব নালাগে বুলি কয়, আৰু সেইকাৰণে আচলতে নেখালোঁ, আৰু একেবাৰে নেখালোৱেই। আৰু এতিয়া ভাবিলোঁ বোলো আজি মাটিকঁঠাল দেখোঁতেই খাই লওঁ। তাৰপিছতে এইফালে কিবাকিবি বিস্কিট চিস্কিট ল'লোঁ আলফুলৰ কাৰণে, অ'টছ, চেৰেলেক, সেইবিলাক তাৰ জলপান, সেইখিনি বস্তু লৈ মেলি এতিয়া আমি যাবলৈ ওলাইছোঁ। আৰু এইফালে ৰাস্তাত গৈ থাকোঁতে ম'ম' হাউচখন দেখিলোঁ, আৰু দেখি মানে ৰখিব নোৱাৰিলোঁ। ভাবিলোঁ বোলো নাই ম'ম' খাই যাওঁ, যিহেতু বহুত দিন আকৌ খাবলৈ নাপাম, নহ'লে ওলাইতো আহিবলৈ নাপাওঁ। সেইকাৰণে ম'ম' খালোঁ, আৰু লগতে হাজবেণ্ডে ক'লে চিকেন পকোৰাও খাই লওঁ বুলি, সেয়া তাকো খাই মেলি ল'লোঁ। আৰু এইফালে আহি ঘৰ পালোঁহি। এইফালে আলফুলে মোক দেখিয়ে মানে একদম অবাক হৈ গৈছে। তাতে মই হেলমেটটো পিন্ধি আহিছোঁ যে, তাই মানে বহুত বেছি ভয় খাইছে। চ' আজিৰ ভিডিঅ'টো ইমানেই, বাই বাই।